ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল কোনো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব কোনকেইটা খবৰে আপোনালোকৰ বাবে এই মাহটোত বহুত বেছি ভাল কৰি তুলিব সকলোখিনি তথ্য জানিব পাৰিব যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ বাবে এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বৃহস্পতিৰ প্ৰতিকূল স্থানৰ বাবে এই মাহত আপোনালোকৰ বিত্তীয় যি প্ৰবাহ আপোনালোকৰ বৰ বেছি ভাল নহ'ব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ বাবে বিশেষকৈ খৰচ পাতি কৰিবলগীয়া হ'ব পাৰে কিছুমান ভেজালৰ বাবে সমস্যাৰ বাবে আপোনালোকৰ খৰচ পাতিবোৰ বাঢ়িব পাৰে বুলি কৈছে বিশেষকৈ এই ছেপ্টেম্বৰ মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ জমা হোৱা ধন কিছু হ্ৰাস পাব পাৰে টকা পইচা যদি জমা কৰি থৈছিল সেভিং কৰি থৈছিল সেইখিনিও কিছু কমিব পাৰে বুলি কৈছে কিছু ক্ষেত্ৰত বৃহস্পতিৰ অশুভ অৱস্থানৰ বাবে বিশেষকৈ যিসকল মীন ৰাশিৰ জাতক জাতিকা আছে ব্যক্তিগত বিষয় আপোনালোকৰ বিলাসিকতাত খৰচ কৰিবলগীয়া হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত মানসিকভাৱে আপুনি ভাঙি পৰিব পাৰে বুলি কৈছে গতিকে ধন সঞ্চয় আৰু ৰক্ষণাবেক্ষণ কৰাটো আপোনালোকৰ বাবে এই মাহটো অলপ কষ্টকৰ হ'ব কিন্তু এই মাহত কিন্তু আপোনালোকে সপোনবোৰ পূৰণ কৰিবৰ বাবে চেষ্টা কৰক নহলে সেয়াও আধৰুৱা হৈ থাকিব পাৰে ভাগ্যৰ অভাৱে আপোনালোকক অধিক ধন উপাৰ্জন আৰু ধন সঞ্চয়ৰ যি প্ৰচেষ্টাত কিছু ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে ফলস্বৰূপে আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পিছুৱাই যাবলগীয়া হ'ব পাৰে এই মাহত আপুনি বৃহৎ বিনিয়োগ কৰাটো এৰিব লাগে টকা পইচা বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব বেছি টকা পইচা বিনিয়োগ কৰিব নালাগে হয়তো ভাল ৰিটাৰ্ণ নিদিব পাৰে গতিকে চাই চিতি ল'ব সকলো দিশতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে দ্বাদশ স্থানত থকা ৰাহুৱে আপোনালোকৰ আৰ্থিকভাৱে দুৰ্বল কৰি বিপদত পেলাব পাৰে গতিকে সাৱধান হ'ব অৱশ্যে এই মাহত দ্বাদশ স্থানত ৰাহুৱেও ঋণৰ জৰিয়তে আৰ্থিক লাভ আনিব পাৰে বুলি কৈছে দ্বিতীয় আৰু নৱম স্থানৰ অধিপতি মংগল এই মাহত আপোনালোকৰ চতুৰ্থ আৰু পঞ্চম স্থানত থাকিব যাৰ ফলত আপোনালোকৰ গড় যি আৰ্থিক লাভৰ সম্ভাৱনা বহুত বেছি ভাল কৰিব বুলি কৈছে বহুত টকা পইচা আপোনালোকে উপাৰ্জন কৰিব কিন্তু আপোনালোকে জমা কৰাৰ ক্ষেত্ৰত সেভিং কৰাৰ ক্ষেত্ৰত অলপ ব্যৰ্থ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এই মাহত আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এতিয়া আহিছো আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত কেনে ধৰণৰ প্ৰতিফলন বা কেনে ধৰণৰ আপোনালোকে ইতিবাচক নেতিবাচক ফল দেখিব কোনকেইটা দিশে আপোনালোকক ভাল কৰি ৰাখিব 2026 চনৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ আপোনালোকৰ বাবে এই মাহটো আপোনালোকৰ বৈবাহিক জীৱনত বহুত বেছি ভাল ফল দেখা পোৱাৰ সম্ভাৱনা কিছু কম আছে ধৈৰ্য সংযম বজাই ৰাখিব লাগিব বুলি কৈছে বৃহস্পতিৰ বাবে আপোনালোকৰ যোগাযোগ আপোনালোকৰ ইগোৰ বাবে কিছু সমস্যা আহিব পাৰে ইজনে সিজনৰ যেতিয়া মতবোৰ নিমিলিব মনৰ ভাৱবোৰ যেতিয়া নিমিলিব সৰু সৰু কথা বতৰাক লৈ তৰ্কৰ পেচাল হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বিশেষকৈ আপোনালোকৰ জীৱন সংগীৰ লগত কিবা এটা কথা বতৰাক লৈ পেলাই তৰ্কৰ পেচাল মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে প্ৰেম আৰু বৈবাহিক জীৱনত বিশেষকৈ এই মাহটোত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আপোনজন আৰু সংগীৰ প্ৰতি ধৈৰ্য হেৰুৱাব পাৰে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে বিয়াৰ হ'ব বিচাৰে তেন্তে এই মাহটো ইয়াৰ বাবে অনুকূল নহয় বুলি কৈছে সকলোৰে পৰামৰ্শ ল'ব সকলোৰে পৰা বিশেষকৈ যিখিনি দিহা পৰামৰ্শ কেনেকৈ ক'লে উচিত হ'ব সেইখিনি নিশ্চয়কৈ ল'ব খৰখেদাকৈ যিকোনো প্ৰেমত আপোনালোকে সিদ্ধান্ত নল'ব বুলি কৈছে দ্বাদশ স্থানত ৰাহুৰ বাবে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত আৱেগিক সংঘাতৰ সৃষ্টি কৰিব পাৰে এই পৰিস্থিতিত আপুনি সাৱধান হোৱাটো প্ৰয়োজন আছে গতিকে মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে গুৰুত্ব দিব প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে দায়বদ্ধ গ্ৰহ শুক্ৰ এই মাহত আপোনালোকৰ অষ্টম ঘৰত থাকিব যি আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে বিশেষকৈ আপোনালোকৰ মাজত সঘনাই ভুল ধাৰণা ভুল বুজাবুজিৰ ফলত আপোন আৰু আপোনালোকৰ সংগীৰ মাজত বিশেষকৈ ডাঙৰ মতানৈক্য বা ডাঙৰ মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে যিবোৰ আপুনি এৰাই চলিব লাগে অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা কাৰ্য্য পেচালৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব এই মাহত নহলে আপোনালোকৰ প্ৰেম জীৱনত কিছু সমস্যা হ'ব পাৰে জীৱন সংগীক বিশেষকৈ আপোনালোকে কেয়াৰ ল'ব লাগিব এই মাহত তেওঁলোকৰ অনুভৱক বুজি পাব লাগিব বুলি কৈছে এই ছেপ্টেম্বৰ মাহটোত বিশেষকৈ আপোনালোকৰ সুখবোৰ আপোনালোকে ধৰি ৰাখিবলৈ চেষ্টা কৰক প্ৰেম বৈবাহিক জীৱনত আপোনালোকৰ সম্পৰ্কত বিশেষকৈ মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কাম কৰিব লাগিব ইজনে সিজনৰ অনুভৱক আৱেগক সন্মান কৰিবলৈ শিকিব লাগিব বুলি কৈছে এই মাহত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে শনি কেতু ৰাহু বৃহস্পতি আদি প্ৰধান গ্ৰহৰ বাবে এই মাহত উল্লেখযোগ্য পাৰিবাৰিক উত্তেজনাৰ সৃষ্টি হৈছে বিশেষকৈ পাৰিবাৰিক জীৱনটো আপোনালোকৰ ইমান এটা অনুকূল নহ'ব আপুনি পাৰিবাৰিক আপোনালোকৰ মূল্যবোধ বজাই ৰাখিবলৈ কিছু ক্ষেত্ৰত আপোনালোকে সফল হ'ব কিছু ক্ষেত্ৰত বিফলো হ'ব পাৰে গতিকে অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব
এই মাহটো শনি প্ৰথম ঘৰত আপোনালোকৰ স্থাপন কৰা হৈছে। এই মাহত শনি আপোনালোকৰ পৰিয়ালত বহুতো বাধাৰ সৃষ্টি কৰিব পাৰে, নিৰাপত্তাহীনতাৰ কিছু ক্ষেত্ৰত অনুভূতিৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, আপোনালোকৰ পৰিয়ালত অপ্ৰয়োজনীয় উত্তেজনাবোৰ সৃষ্টি হ'বলৈ নিদিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব বুলি কৈছে। 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো বিশেষকৈ বৃহস্পতিৰ প্ৰতিকূল স্থানৰ বাবে আপোনালোকৰ প্ৰেম আৰু বৈবাহিক জীৱনত বহুত আপোনালোকৰ ফলপ্ৰসূ ফলাফল দেখা নাযায়, কিন্তু সাৱধান হ'ব লাগিব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ যোগাযোগ এই মাহত বিশেষকৈ ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। এই মাহত কিন্তু আপোনালোকৰ মনটো অলপ বিচৰণ কৰিব বুলি কৈছে, যাৰ ফলত আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰতি উপযুক্ত মনোযোগ দিব নোৱাৰিব পাৰে। ইফাল সিফাল থাকিব, টেনশ্যন থাকিব, ঘৰখনৰ সমস্যা, কৰ্মৰ ক্ষেত্ৰৰ সমস্যা, গতিকে ধ্যান ৰাখিব বুলি কৈছে। আপোনালোকৰ জীৱন আৰু পৰিয়ালত অপ্ৰয়োজনীয় বিশেষকৈ মানসিক চাপৰ সৃষ্টি কৰাৰ কাৰণবোৰ চিনাক্ত কৰিব লাগিব আৰু সেইখিনিৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। এই মাহত কেতুৰ যি ষষ্ঠ স্থানত আপোনালোকৰ দিয়াৰ বাবে আপোনালোকৰ পাৰিবাৰিক জীৱনত সন্মুখীন হোৱা কিছুমান মানসিক চাপ আৰু অসুবিধাবোৰ দূৰ কৰিবলৈ শক্তি আৰু প্ৰদৰ্শন কৰিব লাগিব বুলি কৈছে। 2026 চনৰ বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ নিজৰ শৰীৰ আৰু বিশেষকৈ নিজৰ মনটো বিশেষ যত্ন ল'ব লাগিব। নিজৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। সময়মতে খাদ্য খাব লাগিব, বিশেষকৈ সাত্বিক আৰু বিশুদ্ধ খাদ্য আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব। ভৰি আপোনালোকৰ শ্বাস প্ৰশ্বাস তন্ত্ৰ আৰু মানসিক চাপৰ যত্ন লওক বুলি কৈছে। নিয়মিত ধ্যান কৰক, যোগাসন কৰক বুলি কৈছে। বিশেষকৈ দ্বাদশ স্থানত ৰাহুৰ অপ্ৰয়োজনীয় বিশেষকৈ আপোনালোকৰ লুকাই থকা খৰচৰ পৰা সাৱধান হ'ব লাগিব। পিতৃপক্ষৰ সময়ত দান বৰঙণি আৰু সেৱাই বিশেষকৈ সৌভাগ্য শক্তিশালী কৰে, আৰ্থিক বাধাবোৰ দূৰ কৰে। ছেপ্টেম্বৰ মাহত বৃহৎ বিপদজনক বিনিয়োগ এৰিব লাগে। ডাঙৰ বিনিয়োগ কৰাৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব, নহ'লে সমস্যাত পৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব দিব। সাধাৰণতে এই মাহত আপোনালোকৰ গ্ৰহৰ যি আপোনালোকৰ অৱস্থান, ৰাহু দ্বাদশ স্থানত প্ৰতিকূল অৱস্থাত ৰখা হৈছে, বৃহস্পতি অশুভ অৱস্থাত আছে। গতিকে একাদশ আৰু দ্বাদশ স্থানৰ শাসক শনিৰ প্ৰথম স্থানত ৰখা হৈছে, যিটো ঋণাত্মক বুলি গণ্য কৰা হয়। গতিকে ধ্যান ৰাখিব, এই মাহত প্ৰথম পৰ্যায়ত শনি সতি বিশেষকৈ মধ্যম পৰ্যায়ত আছে, যিটো জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত আপোনালোকৰ পৰীক্ষা কৰি থাকিব। কেৰিয়াৰ আৰু দায়বদ্ধ গ্ৰহ শনি এই মাহত আপোনালোকৰ বাবে প্ৰতিকূল হ'ব। ইয়াৰ ফলত দায়িত্ব বৃদ্ধি পাব পাৰে, যাৰ ফলত খৰচো বৃদ্ধি পাব। ব্যয় বৃদ্ধিৰ বাবে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আপুনি টকা পইচা ধাৰলৈ ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত ঋণৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত আপোনাৰ বাবে এটা ভাল সময়, যদিও কিছু ক্ষেত্ৰত ধৈৰ্য্যৰ সময়। এই মাহত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব, টকা পইচাৰ ক্ষেত্ৰত। ছেপ্টেম্বৰ মাহত আপোনালোকৰ আৰাম আৰু বিলাসিতা কমি যাব পাৰে। দ্বাদশ স্থানত থকা ৰাহুৰ ফলত টোপনি কিছু কম হ'ব। গভীৰ নিশালৈকে আপোনালোকৰ গভীৰ নিশাহে টোপনি যাব পাৰে। অপ্ৰয়োজনীয় চিন্তাৰ বাবে এনেধৰণৰ হ'ব পাৰে বুলি কৈছে। বিশেষকৈ এই মাহত কিন্তু আপোনালোকৰ পৰিয়ালৰ মাজত অপ্ৰয়োজনীয় তৰ্ক আৰু আৰ্থিক অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰথম আৰু দশম স্থানৰ অধিপতি বৃহস্পতিৰ অৱস্থান আপোনালোকৰ প্ৰতিকূল, যাৰ ফলত আপোনালোকৰ ফেমিলিত আপোনালোকৰ কেৰিয়াৰত কিছু সমস্যা বাঢ়িব পাৰে। এই সময়ছোৱাত আপুনি অধিক বাধাৰ সন্মুখীন হ'ব পাৰে, যি আপোনালোকক পিছুৱাই ৰাখিব। ইয়াৰ উপৰি কৈছে যে এই মাহত কিন্তু মনত ৰাখিব, আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত লাভ হ্ৰাস পাব পাৰে। গতিকে আগবাঢ়ি যাওঁতে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। পাৰিবাৰিক জীৱনটো আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, প্ৰেমত আপোনালোকে এই মাহত কিন্তু ফলাফল অনুকূল আপোনালোকে অনুভৱ কৰিব কিছু ক্ষেত্ৰত, আৰু কিছু ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ এই মাহত চাকৰি সলনি কথা চিন্তা কৰিবলৈ প্ৰেৰণা দিব পাৰে কিছু ক্ষেত্ৰত, গতিকে সাৱধান হ'ব বুলি কৈছে। অৰ্থাৎ এইটোৱে কৈছে যে দায়বদ্ধ গ্ৰহ শনি প্ৰথম ঘৰত ৰখা হৈছে, যি আপোনালোকক অধিক উন্নতি আৰু সন্তুষ্টিৰ বাবে বিশেষকৈ কিছু ক্ষেত্ৰত এনেকুৱা ধৰণৰ চিন্তাবোৰ কৰিবলৈ বাধ্য কৰিব পাৰে। একে সময়তে কেৰিয়াৰৰ ক্ষেত্ৰত সুযোগ আহিব পাৰে, ইয়াৰ ফলত আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। 2026 চনৰ ছেপ্টেম্বৰ মাহত আপুনি আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিব লাগিব, কিয়নো আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা বিশেষকৈ হেঁচা আৰু বাধাৰ সন্মুখীন হ'ব। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো হয়তো আপুনি স্বীকৃতি নাপাব পাৰে। যদি আপুনি ব্যৱসায়ত আগবাঢ়ি আছে, তেন্তে পুৰণি ব্যৱসায়িক কৌশলৰ বাবে আপোনালোকৰ প্ৰতিযোগীসকলৰ পৰা যথেষ্ট লোকচান হ'ব পাৰে। পুৰণি কৌশলে আপোনালোকৰ ব্যৱসায়ত নেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ বাধা দিব, যাৰ ফলত আপুনি উচ্চ পৰ্যায়ৰ লাভজনকতাৰ লাভ কৰাত বাধা আহিব পাৰে। গতিকে নতুন প্লেনিং কৰক, নতুন আপোনালোকে আপগ্ৰেড কৰক বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত খৰচ আপোনালোকৰ এই মাহত যথেষ্ট বাঢ়িব। জমা হোৱা ধনো আপোনালোকৰ খৰচ হ'ব বুলি কৈছে। গতিকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে 2026 চনৰ এই সময়খিনিত। বিশেষকৈ আপোনালোকে মনত ৰাখিব, এই সময়ত নিজৰ ধৈৰ্য সংযম বজাই ৰাখিব লাগিব, যিকোনো কামত খৰখেদা নকৰিব বুলি কৈছে। 2026 চনৰ ছেপ্টেম্বৰ মাহ মীন ৰাশিৰ জাতক জাতিকাসকলৰ মাহেকীয়া ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটোত বৃহস্পতিৰ অৱস্থান আৰু জলমৌলৰ শক্তি আপোনালোকৰ জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ পেলাব। বিশেষকৈ আপোনালোকৰ বিদ্ৰোহী আপোনালোকৰ আত্মাক
পিতৃপক্ষৰ সময়ত বিদেশী আত্মাক আপোনালোকে প্ৰাৰ্থনা কৰাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ ফলত পূৰ্বপুৰুষৰ অভিশাপ কমি যাব আৰু শান্তি আপোনালোকৰ প্ৰাণ পায়। ছেপ্টেম্বৰ মাহত মীন ৰাশিৰ লোকসকলে নিয়মিতভাৱে নিজৰ আৰাধ্য দেৱতা আৰু ৰাশি প্ৰভু বৃহস্পতি পূজা কৰিব লাগে। শুভ দিনকেইটা হৈছে দেওবাৰ আৰু বৃহস্পতিবাৰ। এই দিনকেইটা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লোৱা বিশেষভাৱে ফলপ্ৰসূ হ'ব বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ লোকসকলৰ বাবে 2026 চনৰ ছেপ্টেম্বৰ মাহত শনি সতি আপোনালোকৰ চলি থাকিব। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু সততাৰে আগবাঢ়ি যাওক বুলি কৈছে। চতুৰ্থ স্থানত থকা বৃহস্পতি ঘৰুৱা ব্যৱসায়, ৰিয়েল ইষ্টেট আৰু পাৰিবাৰিক উদ্যোগৰ ক্ষেত্ৰত অগ্ৰগতি আনিব। গণেশ চতুৰ্থীৰ নতুন প্ৰকল্পৰ বাবে কিছু আশীৰ্বাদ বিচাৰিব, সফলতা নিশ্চিত বুলি কৈছে। প্ৰেম আৰু বৈবাহিক জীৱনত কিন্তু মনত ৰাখিব, বিশেষকৈ পিতৃপক্ষৰ সময়ত পূৰ্বপুৰুষৰ বাবে তৰ্পণ আৰু শ্ৰদ্ধা আপোনালোকে সম্পাদন কৰিলে সতিৰ আপোনালোকৰ কঠিন প্ৰভাৱ লাঘৱ হ'ব। জীৱনসংগীৰ সৈতে একেলগে বিশেষকৈ আপোনালোকে পিতৰো আপোনালোকে ৰীতি নীতি কৰক। এইটোৱে আপোনালোকৰ বৈবাহিক জীৱনত ঐক্য আৰু শান্তি আনিব। চতুৰ্থ ভাগত বিশেষকৈ আপোনালোকক কৈছে যে বিবাহ আপোনালোকে কিছু ক্ষেত্ৰত স্থগিত ৰাখক। এই মাহত কিন্তু ধৈৰ্য সংযম বজাই ৰাখি কাম কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব বুলি কৈছে। এই মাহত স্বাস্থ্যৰ শৰীৰ আৰু মনৰ বিশেষ যত্ন লওক বুলি কৈছে। বিশুদ্ধ খাদ্য খাওক, ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। যিকোনো কামতে ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক বুলি কৈছে। যিখিনি কথা বতৰা ক'লোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয়কৈ কিছু ফ'ল' কৰিব, কিছু সতৰ্কতা অৱলম্বন কৰিব। এই মাহত কিন্তু যথেষ্ট পৰিমাণে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ধৈৰ্য প্ৰয়োজন আছে। যিকোনো কামতে খৰখেদা কৰিব নালাগে, তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকিব লাগে। বৈবাহিক জীৱনত তৰ্কৰ পেচাল বাঢ়িব দিব নালাগে, সংঘাত বাঢ়িব দিব নালাগে, আনে সুবিধা পাব নালাগে। তাৰ প্ৰতি কিন্তু আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। যদি আপোনালোকে প্ৰতিকাৰ পালন কৰে তেন্তে নিয়মিতভাৱে আপোনালোকে 11 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক বুলি কৈছে। আৰু ৰাতিপুৱাৰ সোনকালে উঠি স্নান কৰি সূৰ্য দেৱতাক পানী অৰ্পণ কৰি দিনটোৰ কামখিনি আগবঢ়াই নিয়ক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। আপোনালোকৰ ছেপ্টেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক। 2026 চনৰ ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক। ধন্যবাদ।